কটন হস্পিটেলৰ পৰা অলপ দুই এষাৰ কথা ডিছকাছ কৰিব বিচাৰিছোঁ। 14 নৱেম্বৰ আমি সকলোৱে বিশ্ব মধুমেহ দিন হিচাপে মানে উদযাপন কৰা যায় আৰু সেই দিনটো বেচিকেলি ৱৰ্ল্ড ডায়েবেটিছ ডে বুলি কেনেকৈ খ্যাতি পালে যে ইনচুলিন যোনে ডিস্কভাৰ কৰিছিলে তেওঁৰ জন্মদিন বেণ্টিং, ডক্টৰ বেণ্টিঙৰ জন্মদিন হিচাপে জনা যায় 14 নৱেম্বৰ আৰু সেই বস্তুটো আমি বিশ্বজুৰি এইটো আমি ৱৰ্ল্ড ডায়েবেটিছ ডে বুলি মানে পালন কৰা যায় আৰু মেইনলি সেইটো এটাই কাৰণ নহয় যে মানে কি অকল এটা দিনে আমি মানে ৱৰ্ল্ড ডায়েবেটিছ ডে বুলি পালন কৰিছোঁ। সেই দিনটো আমি যোনজন ব্যক্তিয়ে ইনচুলিন ডিস্কভাৰ কৰিছিলে আৰু ইনচুলিনৰ কি অৱদান আমাৰ ডায়েবেটিছৰ ট্ৰিটমেণ্টত আমি সকলোৱে জানো যে লাইফ ছেভিং ড্ৰাগ হিচাপে আমি ধৰা যায় ইনচুলিনটো। তো সেইকাৰণে তেওঁক মানে আমি সেই দিনটো আমি উৎসৰ্গা কৰি পেলাই হেৰি কৰা যায়, স্মৰণ কৰা যায়। কিন্তু ডায়েবেটিছ ৰোগী এজনৰ অকল ইনচুলিনে অকল ট্ৰিটমেণ্ট সেইটো নহয়, আমি বিভিন্ন ধৰণৰ ডায়েবেটিছ আছে। টাইপ 1 ডায়েবেটিছ য'ত ইনচুলিন দৰকাৰ হয় ট্ৰিটমেণ্টৰ কাৰণে। টাইপ 2 ডায়েবেটিছ বিশ্বজুৰি টাইপ 2 ডায়েবেটিছৰ সংখ্যা চবতছে বেছি, 80 to 90% গোটেই বিশ্বজুৰি টাইপ 2 ডায়েবেটিছ। আৰু ইণ্ডিয়াত আমাৰ লাষ্ট 2023 যোনটো আমাৰ মানে ডাটা আছে সেইটো মতে 10 কোটিৰ অধিক ডায়েবেটিছ ৰোগী আছে, টাইপ 2 ডায়েবেটিছ ৰোগী। চ' বহুত ডাঙৰ সংখ্যা এইটো আৰু ডায়েবেটিছ হ'লে আমাৰ কমপ্লিকেশ্যনো হয়, লাহে লাহে জটিলতাও আহে যদি ডায়েবেটিছৰ নিয়ন্ত্ৰণ ৰাখিব নোৱাৰি। আৰু আমি সকলোৱে এটাই আমি হেৰি কৰিব লাগে যে ডায়েবেটিছৰ নিয়ন্ত্ৰণটো যাতে আমি ঠিকমতে ৰাখিব পাৰোঁ আৰু কমপ্লিকেশ্যনছ নহ'বৰ কাৰণে বা জটিলতা নাহিবৰ কাৰণে 3টা বস্তুৰ মানে আমি ধ্যান ৰখাত দৰকাৰ। ABC, আজিকালি নতুনকৈ এটা ডিউ এড হৈছে, ABCD। A for A1C, 3 মাহৰ গ্লুক'জ কণ্ট্ৰল। B for ব্লাড প্ৰেছাৰ, সেইটো দৰকাৰ। C for কলেষ্ট্ৰল, অধিক তেলৰ মাত্ৰা যদি বাঢ়ে শৰীৰত তেতিয়াও বেয়া। আৰু D for ডিচিপ্লিন, নতুনকৈ এটা নিউমনিক ছেট কৰিছে। ডিচিপ্লিন যদি নাথাকে, সংযম যদি নাথাকে, তেনেহ'লেও ডায়েবেটিছ আমি নিয়ন্ত্ৰণ ৰখা দিগদাৰ। আৰু ডায়েবেটিছৰ নিয়ন্ত্ৰণত খাদ্যসমূহ আমি খুব ভালদৰে আমি ধ্যান দি পেলাই হেৰি কৰিব লাগে যাতে বেলেঞ্চ ডায়েট হয় আৰু বেছি কেলৰি থকা বস্তুবোৰ আমি এভইড কৰিব লাগে, যেনেকৈ ময়দাত কেলৰি থাকে বা হোৱাইট ব্ৰেডত কেলৰি থাকে, পলিছড ৰাইচত কেলৰি বেছি থাকে, যোনবোৰ ফাষ্ট ফুড হয় পিজ্জা, বাৰ্গাৰ, চিপছ, ক'ল্ড ড্ৰিংকছ, এইবোৰত কেলৰি বেছি থাকে। সেই তেনেকুৱা ধৰণৰ বস্তুবোৰ আমি ত্যাগ কৰি যদি আমি অলপমান হোলচাম বস্তুখিনি যদি খাওঁ, যে ব্ৰাউন ৰাইচ বা উখোৱা চাউলৰ ভাত বা আটাৰ ৰুটি, ভাতৰ পৰিমাণটো কম, চব্জিৰ পৰিমাণ বেছি, তেলৰ পৰিমাণটো অলপমান কম, তেনেকুৱা ধৰণৰকৈ আমি যদি খাদ্যৰ ধ্যান দিওঁ আৰু যিমানখিনি খাইছোঁ অলপ এটলিষ্ট 50% হ'লেও যদি আমি কৰিব পাৰোঁ, কেলৰি বাৰ্ণ যদি কৰিব পাৰোঁ, তেনেহ'লেও আমাৰ গাত চুগাৰটো অলপমান কমি থাকে। আৰু প্ৰধানতে ডায়েবেটিছ নিয়ন্ত্ৰণ ৰাখিবৰ কাৰণে এই ডায়েট এণ্ড এক্সাৰচাইজটো খুব এটা ইম্পৰ্টেণ্ট পাৰ্ট। অকল টেবলেট বা ইনচুলিনটোৱে নহয়, ডায়েট এণ্ড এক্সাৰচাইজটো আমি বেছি ধ্যান দিব লাগে। সেইটোৰে কিছুমান ডায়েবেটিছ ৰোগীত দেখা যায় যে মানে ডায়েবেটিছ ৰিভাৰ্ছো হয়, যে নন ডায়েবেটিক ষ্টেজলৈকো আহিব পাৰে। মেডিচিন বা যদি কিবা ব্যৱহাৰ হৈছে সেইবোৰ বন্ধ হৈ চুগাৰ একেবাৰে নৰ্মেল নন ডায়েবেটিক মানুহ এজনৰ নিচিনাও হ'ব পাৰে। কিন্তু তাৰ কাৰণে খুব আমি ধৰক পৰিশ্ৰম কৰিব লাগিব। এনেকুৱা নহয় যে মানে অলপমান খোৱাটো কমাই দিলেও চব ভাল হৈ যাব, তেনেকুৱা নহয়। সেইটোৰ কাৰণে আমি ধৰক খুব নিয়ন্ত্ৰণত যদি থাকোঁ, শৰীৰৰ কাৰণে সেইটো খুব ভাল আৰু চুগাৰ নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। অভাৰঅল এটাই বস্তু আমি এডভাইচ কৰিম বা সকলোৱে আমি মানিব লাগে যে ডায়েট এণ্ড এক্সাৰচাইজটো আমি সদায় ধ্যান দি পেলাই আমি সেইটো চলাই ৰাখিব লাগে। আৰু যাৰ মেডিচিন দৰকাৰ হয়, মেডিচিনখিনি টাইমত লোৱা, ইনচুলিন লোৱা ৰোগীসকলে ইনচুলিন যাতে টাইমত লয়, চেকআপ যাতে সঘনাই কৰে। সঘনাই বুলি ক'লে ধৰক এটলিষ্ট বছৰত 2 বাৰ বা 3 মাহৰ মূৰত যদি চেকআপ কৰা যায়, চকুৰ পৰীক্ষা কৰা, ফুড কেয়াৰ লোৱাটো দৰকাৰ। ফুডৰ ইনফেকশ্যন হয় বা নিউৰ'পেথি আহে, সেই তেনেকুৱা ধৰণৰ বস্তুবোৰ ধ্যান দিলে আমি এই ৰোগটোৰ পৰা আমি ধৰক অলপমান মানে কমপ্লিকেশ্যন মুক্ত হৈ থাকিব পাৰিম। আৰু হয়তো সবেই যদি আমি হেলদি লাইফষ্টাইলটো ফ'ল' কৰোঁ, তেনেহ'লে ডায়েবেটিছ হয়তো সংখ্যাটো লাহে লাহে কমিবলৈ মানে
আমাৰ পচিবল হ'ব। ধন্যবাদ।